নমস্কাৰ কি খবৰ মই নিৰঞ্জন বৰা মোৰ ইউটিউব চেনেল নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ 2024 অক্টোবৰ নৱেম্বৰ মাহৰ পৰা কিছুমান ITBP ট্ৰিটমেণ্ট পোষ্টৰ অনলাইন এপ্লাই চলিছিলে য'ত নেকি এনিমেল ট্ৰেন্সপৰ্টৰ পোষ্টটো আছিলে আৰু আপোনালোকৰ কনষ্টেবল চাফাই কৰ্মচাৰী টেইলাৰ গাৰ্ডেনাৰ কোবলাৰ কনষ্টেবল পইনাৰ ইত্যাদি ধৰণৰ অনলাইন এপ্লাই চলিছিলে আপোনালোকক মই আগতে হয়তো ভিডিঅ' বনাইছিলোঁ আপোনালোকে যদি এপ্লাই কৰিছিলে ফিজিকেল যিহেতু 2024 ডিচেম্বৰত হোৱা কথা আছিলে ডিচেম্বৰটো আপোনালোকে কেনচেল হ'ল এতিয়া জানুৱাৰীত যিহেতু হোৱা কথা আছিলে জানুৱাৰী বা ফেব্ৰুৱাৰী হ'ব বুলি মই কৈছিলোঁ সেইমতে ফাইনেলি এডমিট কাৰ্ড আহি গ'ল আপোনালোকৰ ফেব্ৰুৱাৰী মাহৰ 1 তাৰিখৰ পৰা ফিজিকেলসমূহ ষ্টাৰ্ট হৈ গ'ল এতিয়া আপোনালোকৰ কোনটো পোষ্টৰ এডমিট কাৰ্ড আহিছে কেনেদৰে চেক কৰিব পাৰিব ভিডিঅ'টো শেষলৈকে লাষ্টলৈকে চাই থাকিব তেতিয়া গোটেই কথাখিনি বুজি পাৰিব বা আপুনি যদি আপোনাৰ যদি পোষ্টৰ বৰ্তমান এডমিট কাৰ্ড অহা নাইও তেন্তে আপোনাৰ ফিজিকেলটো প্ৰিপেৰেশ্যন কৰক ITBP কি হয় এটা পোষ্টৰ ফিজিকেল ষ্টাৰ্ট হোৱাৰ পিছতেই আপোনালোকৰ গোটেইখিনি পোষ্টৰ এটা এটাকৈ ষ্টাৰ্ট হৈ যায় আৰু বৰ বেছি টাইম নালাগে আপোনালোকে নিজৰ মোবাইল ফোনতে চাৰ্চ কৰিলে হ'ল recruitment.itbp 2024 বুলি চাৰ্চ কৰাৰ পিছত এই পেজটো খোল খাই যাব এই পেজটো খোল খোৱাৰ পিছতে আপোনালোকৰ যিটো ৰাইট সাইডে যদি চাই ওপৰলৈ দেখিছে লগইন অপশ্যনটো চুই দিব লগইন অপশ্যনটো চুই দিয়াৰ পিছতে এনেদৰে এটা পেজ আহি যাব ইয়াতে আপোনালোকৰ দিছে যে ইউজাৰ ইমেইল আৰু পাছপোৰ্ট আৰু তললৈ কেপচাৰো দিছে আপুনি অনলাইন এপ্লাই কৰোঁতে যিটো ইমেইল ID দিছিলে ইমেইল ID ইয়াত বহাই দিব আৰু যিটো পাছপোৰ্ট ৰাখিছিলে অনলাইন এপ্লাই কৰোঁতে সেই পাছপোৰ্টৰ জেগাত বহাব আৰু তললৈ যিটো কেপচা কোড আছে কেপচা কোডটো আপোনালোকে ছেম টু ছেম তাত বহাই লগইন কৰি দিব তাৰপিছত যদি আপোনালোকে ইমেইল ID বা পাছপোৰ্টটো পাহৰিলে তেন্তে ৰিছেট পাছপোৰ্ট বুলি যিটো অপশ্যন আছে ৰিছেট পাছপোৰ্টৰ জেগাত আপোনালোকে ক্লিক কৰি দিয়াৰ পিছতে আপোনাৰ ডিটেইলখিনি দিবলৈ আহিব তাৰপৰা ছাবমিট কৰি দিয়াৰ পিছতে আপোনাৰ যিটো মেইল দিছিলে সেই মেইলত আপোনালোকৰ পাছপোৰ্টটো আহি যাব আৰু তেতিয়াই সেই মেইলটো আপোনালোকে গম পাই যাব পাছপোৰ্ট কি দিছিলে আৰু মেইল কোনটো আছিলে তাত আপোনালোকৰ মোবাইল ফোনৰ মেছেজত বা যিটো ইমেইল ID দিছিলে তাত আহি যাব সেই আহি যোৱাৰ পিছতে আপোনালোকে ইয়াত ইউজাৰৰ জেগাত ইউজাৰ ইমেইলটো বহাব আৰু পাছপোৰ্টৰ জেগাত পাছপোৰ্টটো বহাব কেপচা কোডৰ জেগাত কেপচা কোডটো বহাই লগইন কৰি দিব লগইন কৰি দিয়াৰ পিছতে আপোনালোকৰ নিজৰ যিটো প্ৰফাইল আছে প্ৰফাইলটো আপোনাৰ খোল খাই যাব এতিয়া প্ৰফাইলত যদি চাই এনেদৰে খোল খাই যাব ওপৰতে ডিছবৰ্ড আছে প্ৰফাইল ডিটেইল আছে আপলোড ইমেজ আছে এপ্লাই আছে আপলোড ডকুমেণ্ট আছে মাই এপ্লিকেশ্যন আছে ট্ৰেনজেকশ্যন হিষ্টৰী আছে ফ'ৰ্চ ইত্যাদিখিনি আছে আৰু তললৈ যদি চাই আপোনালোকৰ যিটো এতিয়া এডমিট কাৰ্ড আহিছে নে চাব লাগিব তললৈ যদি আপোনালোকে চাই এপ্লাইড এপ্লিকেশ্যন মই যিটো দুটা পোষ্টত এপ্লাই কৰি থৈছোঁ সেইবাবে দুটা আহি আছে আৰু তললৈ যদি লাইভ এপ্লিকেশ্যনত চাই বৰ্তমান যিহেতু কেইটামান পোষ্টৰ অনলাইন এপ্লাই চলি আছে কনষ্টেবল মটৰ মেকানিক হেড কনষ্টেবল মটৰ মেকানিক ইনস্পেক্টৰ হিন্দী ট্ৰেন্সলেটৰ এইকেইটা পোষ্টৰ বৰ্তমান অনলাইন এপ্লাই যিহেতু চলি আছে সেইকেইটাত যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় এপ্লাই কৰোঁ বুলিও পাৰিব যদি যোগ্য হয় কোৱালিফিকেশ্যন যদি মিলে এতিয়া আপোনালোকে এডমিট কাৰ্ড আহিবলৈ কি কৰিব লাগিব এডমিট কাৰ্ড আহি আপোনাৰ যিটো পোষ্টত এপ্লাই কৰিছে এনিমেল ট্ৰেন্সপৰ্ট হওক বা চাফাই কৰ্মচাৰীত যদি এপ্লাই কৰিছে বা বাৰ চুইপাৰ বা কোনোবা পোষ্টত যদি এপ্লাই কৰিছে তেতিয়া আপোনালোকে এডমিট কাৰ্ড আহিছে নেকি কেনেকৈ চেক কৰিব যিহেতু বৰ্তমান মই আপোনালোকক কৈছোঁ কনষ্টেবল পইনাৰ পোষ্টৰ এডমিট কাৰ্ড আহিছে সেইবাবে আপোনালোকৰ আহিছে নি চেক কৰি থাকিব লাগিব ৰেগুলাৰ আপোনাৰ কোনো ধৰণৰ ন'টিচ যিহেতু নিদিয়ে ITBPয়ে যিকোনো সময়তে আপোনাৰ এডমিট কাৰ্ডখন আহি যাব পাৰে এতিয়া আপোনালোকে এইখন এডমিট আহিছে নি চেক কৰিবলৈ যিটো এপ্লাই তলতে মাই এপ্লিকেশ্যন যিটো অপশ্যন আছে সেই মাই এপ্লিকেশ্যনৰ জেগাটোতে আপোনালোক চুই দিব বা ক্লিক কৰি দিলে আপোনালোকৰ বেলেগ এটা পেজ খোল খাব আপোনালোকৰ মই লাইভ দেখাই আছোঁ চাই থওক মাই এপ্লিকেশ্যনৰ জেগাত চুই দিয়াৰ পিছত এই পেজটো এনেদৰে আপোনালোকৰ খোল খাই যাব তললৈ যদি চাই আপুনি কি পোষ্টত এপ্লাই কৰিছিলে যদি পাহৰিলে তেন্তে আপোনালোকৰ এই দেখি ইয়াত ধুনীয়াকৈ দেখাই দিব ওপৰতে দেখিছে যিকেইটা পোষ্টত এপ্লাই কৰিছিলে তললৈ আপোনালোক হোম বুলি লিখা তলতে দেখাই দিব মই যিহেতু এনিমেল ট্ৰেন্সপৰ্ট আৰু ট্ৰিটমেণ্ট চাফাই কৰ্মচাৰীত এপ্লাই কৰি থোৱা আছে সেইবাবে আপোনালোকৰ প্ৰতিটো এডমিট কাৰ্ড আহিছে নেকি কেনেকৈ চাবলৈ হ'লে আপোনালোকৰ যিটো ডাউনলোডৰ তলতে এডমিট কাৰ্ড অপশ্যন আছে এডমিট কাৰ্ডৰ অপশ্যন চুব লাগিব আৰু যদি এপ্লিকেশ্যন ফৰ্মখন আপোনালোকে প্ৰিণ্ট কৰি থোৱা নাই প্ৰিণ্ট কৰি ৰাখিব যিটো ডাউনলোড এপ্লিকেশ্যন ফৰ্ম যিটো জেগা আছে তাত ক্লিক কৰি দিয়াৰ পিছতে আপোনাৰ এপ্লিকেশ্যন ফৰ্মখন ওলাই যাব এতিয়া আমি যিহেতু এডমিট কাৰ্ডৰ অপশ্যনটো চাম প্ৰথমতে আমি এনিমেল ট্ৰেন্সপৰ্টৰ জেগাত ক্লিক কৰিছোঁ আপোনালোকে লাইভ চাই থওক এয়া দেখিলে এনিমেল ট্ৰেন্সপৰ্টৰ জেগাত ক্লিক কৰি দিয়াৰ পিছতে মোৰ যিটো আপোনালোকৰ প্ৰফাইল সেইটো আহি গ'ল আৰু আপোনালোকে এনেদৰে এপ্লিকেশ্যন ষ্টেটাছটো আপোনালোকে ইয়াতে দেখি যাব মই যিটো কনষ্টেবল এইটো 8 মাহ 2024 এপ্লাই কৰিছিলোঁ ইয়াত যদি একচেপ্টেড থাকে আপোনাৰ যদি একচেপ্টেড থাকে তেতিয়া আপোনাৰ এডমিট কাৰ্ডখন আহিব বৰ্তমান যিহেতু এনিমেল ট্ৰেন্সপৰ্টৰ এডমিট কাৰ্ড অহা নাই যদি এডমিট কাৰ্ড আহিছে তললৈ যদি চাই ভিউ এপ্লিকেশ্যনৰ জেগাত গুৰিতে আপোনালোকে এডমিট কাৰ্ড ডাউনলোড বুলি এটা অপশ্যন আহি যাব যিহেতু এডমিট কাৰ্ড আপোনালোকৰ অহা নাই এনিমেল ট্ৰেন্সপৰ্টখিনি অহা নাই আৰু যদি একচেপ্ট কৰিছে তেন্তে আপোনাৰ এডমিট কাৰ্ডখন 100% আহিব আপুনি ফিজিকেলৰ কাৰণে প্ৰিপেৰেশ্যন কৰি থওক আৰু যদি আপোনালোকৰ ইয়াত ৰিজেক্ট যদি অপশ্যন আহে তেতিয়া আপোনালোকৰ এডমিট কাৰ্ড নাহে তেতিয়া আপোনালোকে ৰানিং কৰি থাকি একো লাভ নহ'ব আপোনালোকৰ এডমিট কাৰ্ড নাহিব সেইবাবে আপোনালোকে এনেদৰে আপোনালোকে এপ্লিকেশ্যন ষ্টেটাছটো প্ৰথমতে চেক কৰি লওক যদি একচেপ্ট হৈছে তেন্তে ফিজিকেল প্ৰিপেৰেশ্যন কৰক ফিজিকেল যিহেতু ফেব্ৰুৱাৰী মাহৰ 1 তাৰিখৰ পৰা ষ্টাৰ্ট হৈ গ'ল তাৰপিছত মই আকৌ নেক্সট পেজটোলৈ উভতি গৈছোঁ আপোনালোকে চাই থওক এতিয়া আমি নেক্সট পেজলৈ উভতি আহিলোঁ যিহেতু চাফাই কৰ্মচাৰীটো মোৰ এপ্লাই কৰা আছিলে চাফাই কৰ্মচাৰী আপোনালোকে
আপোনালোকৰ এডমিট কাৰ্ডখন আহি যেনি চাবলৈ আমি চাফাই কৰ্মচাৰী পোনে যিটো এপ্লিকেশ্যন ফৰ্ম অপশ্যনত চলে এপ্লিকেশ্যন ফৰ্মখন ওলাব এডমিট কাৰ্ডৰ অপশ্যনত চলে এডমিট কাৰ্ডখন ওলাব আকৌ আমি তাত এডমিট কাৰ্ডৰ অপশ্যনত চুই দিছোঁ আপোনালোকে লাইভ চাই থাকক দেখিলে চুই দিয়াৰ পিছতে এডমিট কাৰ্ডৰ অপশ্যনত চুই দিয়াৰ পিছতে চাফাই কৰ্মচাৰীও যদি চাওঁ মোৰ ফৰ্মখন একচেপ্ট কৰিছে সেইবাবে এডমিট কাৰ্ড আহিব কিন্তু বৰ্তমানলৈকে এডমিট কাৰ্ড অহা নাই যেতিয়া এডমিট কাৰ্ড আহিব এই ভিউ এপ্লিকেশ্যনৰ জেগাত আপোনালোকৰ কাষতে বা সাইডতে আপোনাৰ ৰাইট সাইডে হ'ল লেফট সাইডে আপোনালোকৰ ডাউনলোড এডমিট কাৰ্ড বুলি আহি যাব যেহেতু বৰ্তমান এডমিট কাৰ্ড অহা নাই দুইখন এডমিট কাৰ্ডে মোৰ 100% আহিব আপোনালোক একচেপ্টেড দেখাইছে দেখিছে যদি একচেপ্টেডৰ জেগাত এনে ওপৰত যদি ৰিজেক্টেড দেখায় তেতিয়া আপোনাৰ এডমিট কাৰ্ডখন নাহিব এইদৰে আপোনালোকে এপ্লিকেশ্যন ষ্টেটাছটো বৰ্তমান চেক কৰি লওক বৰ্তমান ITBP পইনাৰ কনষ্টেবল যিখিনি এপ্লাই হৈছিলে তাত য'ত নেকি আপোনালোকৰ ITI লাগিছিলে টেকনিকেল পোষ্ট আছিলে সেই পোষ্টৰ অনলাইন এডমিট কাৰ্ড আহি গ'ল আপোনালোকৰ ৰানিংটো ষ্টাৰ্ট হৈছে ফেব্ৰুৱাৰী মাহৰ 1 তাৰিখৰ পৰা আৰু খুব সোনকালে এনিমেল ট্ৰেন্সপৰ্ট হওক চাফাই কৰ্মচাৰী হওক এই সকল পোষ্টৰ এইখিনি পোষ্টৰ এডমিট কাৰ্ড আহিব আপোনালোকে ফিজিকেলটো প্ৰিপাৰেশ্যন কৰক ফিজিকেলটো আপোনালোকে ল'ৰা হওক ছোৱালী হওক যদি এপ্লাই কৰিছিলে তেন্তে আপোনাৰ ল'ৰা হ'লে 1600 মিটাৰ ৰানিং কৰিব লাগিব 7 মিনিট 30 ছেকেণ্ডৰ ভিতৰত আৰু ছোৱালী হ'লে 800 মিটাৰ ৰানিং কৰিব লাগিব আপোনালোকৰ 4 মিনিট 45 ছেকেণ্ডৰ ভিতৰত আৰু ল'ৰাই লং জাম্প মাৰিব লাগিব 11 ফুট আৰু ছোৱালীয়ে লং জাম্প মাৰিব লাগিব 9 ফুট আৰু ল'ৰাই হাই জাম্প মাৰিব লাগিব আৰু ছোৱালীয়ে হাই জাম্প মাৰিব লাগিব আপোনালোকৰ 3 ফুট 3 ফুট হাই জাম্প মাৰিলে হৈ যাব আৰু ল'ৰা হ'লে 3.5 ফুট আপোনালোকৰ হাই জাম্প মাৰিব লাগিব আৰু এইদৰে আপোনালোকৰ ফিজিকেলটো হ'ব প্ৰথমতে ৰানিং হাই জাম্প লং জাম্পখিনি হ'ব তাৰপিছত আপোনালোকৰ হাইট চেষ্ট ৱেইট জুখিব এইকেইটা ষ্টেপে হ'ব বৰ্তমান আপোনাৰ যেতিয়া এডমিট কাৰ্ডখন আহিব তলতে আপোনাৰ ডকুমেণ্টৰ ডিটেইলো আহি যাব ডকুমেণ্ট আপোনালোকে চাই এতিয়া বৰ বিশেষ ডকুমেণ্ট নালাগে মুঠতে আপোনাৰ এডমিট কাৰ্ডখন নিলে হ'ব আৰু যিখন এপ্লিকেশ্যন ফৰ্ম আপোনাৰ এপ্লাই কৰোঁতে ওলাইছিলে সেই এপ্লিকেশ্যন ফৰ্মখন নিব লাগিব আৰু লগতে আপোনাৰ আধাৰ কাৰ্ড ভোটাৰ কাৰ্ড বা পান কাৰ্ড যিকোনো এটা ID প্ৰুফ ড্ৰাইভিং লাইচেন্স যিকোনো এটা লৈ গ'লে হ'ব আধাৰ কাৰ্ড যদি আছে আধাৰ কাৰ্ড লৈ গ'লে হ'ব আৰু লগতে ফটো লৈ যাব 6 কপিমান ফটো লৈ যাব আৰু লগতে আপোনাৰ যদি আধাৰ কাৰ্ডৰ ডেট অফ বাৰ্থটো খেলি মেলি আছে এপ্লাই কৰা অনলাইন এপ্লাই ফৰ্মখনৰ লগত যদি মিলা নাই তেন্তে আপোনাৰ মেট্ৰিকৰ এডমিটটো লৈ যাব বা চাৰ্টিফিকেটখন লৈ যাব আৰু আপোনাৰ আমাৰ অসমৰ কাৰণে যেহেতু হাইটটো কম লাগে ল'ৰা হওক ছোৱালী হওক হাইট চেষ্ট কম লাগে ছোৱালী যেহেতু চেষ্ট নুজোখে ল'ৰাৰ মাত্ৰ চেষ্ট জোখে আপোনালোকৰ হাইট চেষ্ট ৰিলেক্সেশ্যন এটা এনেক্সা ফৰ্মেট ৰিলেক্সেশ্যনো আছে যেতিয়া এডমিট কাৰ্ড আহিব মই এনিমেল ট্ৰেন্সপৰ্ট হওক কনষ্টেবল চাফাই কৰ্মচাৰী হওক বাৰ হওক তেতিয়া মই আপোনালোকক দেখাই দিম সেই ফৰ্মেটটো আপোনালোকে ফিল আপ কৰি কোৰ্টত আপোনাৰ মেজিষ্ট্ৰেটৰ হোৱাই চাইন কৰাই লৈ যাব লাগিব সেই ফৰ্মেটটো আপোনালোকে কোৰ্টৰ আপোনালোকৰ ডিষ্ট্ৰিক্ট যিটো চিল চাইন মৰাই নিব জেগাত থাকিব সেইটো আপোনাৰ চিল চাইন মৰাই লৈ যাব তেতিয়া আপোনালোকৰ হাইট চেষ্ট কম যিহেতু লাগে আমাৰ অসমৰ কাৰণে তেতিয়া আপোনালোকে কোৱালিফাই কৰিব পাৰিব গোটেইকেইটা ষ্টেপ এইখিনিয়ে গোটেই ডিটেইলছত বুজাই দিলোঁ আপোনালোকে যদি ITBP যিকোনো পোষ্টত এপ্লাই কৰিছিলে তেন্তে ফিজিকেল প্ৰিপাৰেশ্যন কৰক আপোনালোকৰ ফিজিকেল ষ্টাৰ্ট হৈছে ফেব্ৰুৱাৰী মাহৰ 1 তাৰিখৰ পৰা ফিজিকেল ষ্টাৰ্ট হৈ গ'ল আৰু বৰ্তমান আহিছে কনষ্টেবল পইনাৰ যিখিনি পোষ্ট আছিলে অনলাইন এপ্লাই চলিছিলে তাৰ এডমিট কাৰ্ড আহিছে খুব সোনকালে হয়তো 3-4 দিন 5 দিনৰ পিছতে আপোনালোকৰ এনিমেল ট্ৰেন্সপৰ্ট চাফাই কৰ্মচাৰী ট্ৰিটমেণ্টৰ পোষ্টখিনিও এডমিট কাৰ্ড আহি যাব এই ভিডিঅ'টো আপোনাৰ সকলো লগৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব যিসকলে এপ্লাই কৰিছিলে তেওঁলোকে ফিজিকেল প্ৰিপাৰেশ্যন কৰিব পাৰিব আৰু এইদৰে আপোনাৰ এপ্লিকেশ্যন ষ্টেটাছ চেক কৰি আপোনাৰ ফিজিকেলৰ কাৰণে ৰেডি হ'ব পাৰিব আৰু যদি এডমিট আহে আপোনালোকে ইণ্টাৰভিউ দিবলৈ যাব পাৰিব আৰু ভিডিঅ'টো ইনফৰমেশ্যনখিনি পাই যদি ভাল লাগিলে লাইক কৰি দিব আৰু ইয়াতকৈ কিবা যদি বুজিবলৈ থাকি গ'ল তেন্তে কমেণ্ট কৰিব নেক্সট আকৌ অন্য এটা অতি গুৰুত্বপূৰ্ণ ভিডিঅ' সৈতে আপোনালোকৰ সন্মুখত লগ পোৱাৰ প্ৰতিশ্ৰুতিয়ে ডেছক্ৰিপশ্যনতে টেলিগ্ৰাম চেনেলটো দি থৈছোঁ টেলিগ্ৰাম চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব আৰু ইনষ্টা IDটো দিছোঁ ফ'ল' কৰি ৰাখিব আজি ভিডিঅ'টোৰ পৰা ইমানতে বিদায় লৈছোঁ ধন্যবাদ